প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাটোৱে জড়িত হয় ডিগবৈ ৰিফাইনেৰীৰ লগত। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ আণ্ডাৰত আছে ডিগবৈ ৰিফাইনেৰী। বহুতো বিষয়ৰ পদ খালী হৈছে, টেকনিকেল আৰু নন টেকনিকেল, মেট্ৰিক, হাই ছেকেণ্ডেৰী, ITI, টেকনিকেল, নন টেকনিকেল, গ্ৰেজুৱেশ্যন, সকলো ধৰণৰ পদ খালী। আপোনালোকক মই সকলো তথ্য দিবলৈ চেষ্টা কৰিম। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আণ্ডাৰটেকিং, ডিগবৈ ৰিফাইনেৰী। প্ৰথমটো হৈছে ট্ৰেড এপ্ৰেণ্টাইজ, এটেণ্ডেণ্ট অপাৰেটৰ, কেমিকেল প্লেণ্ট, ডিচিপ্লিন হ'ব কেমিকেল। ইয়াৰ কাৰণে 3 বছৰীয়া ছায়েন্সত গ্ৰেজুৱেশ্যন কৰিলেই হ'ল। খালী মেথছ, ফিজিক্স, কেমেষ্ট্ৰি নহ'লে ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি থাকিবই লাগিব। সিমানেই। 12 মহীয়া হ'ব। মুঠ 40টা পদ খালী, আনৰিজাৰ্ভ 17, EWS 4, SC 3, ST 5, OBC NCL 11 ইত্যাদি পদ খালী। ছেকেণ্ড চাকৰিৰ নামটো হৈছে ট্ৰেড এপ্ৰেণ্টাইজ ফিটাৰ। ইয়াৰ বাবে মেট্ৰিক হ'লেই হ'ল, লগত ITI থাকিব লাগে আৰু ফিটাৰ ট্ৰেড কৰা হ'ব লাগে, যিটো 2 বছৰীয়া হ'ব লাগে মিনিমাম, আৰু পাছ হ'লেই হ'ল আৰু 5 ক্লাছ। ফাৰ্ষ্ট ছেকেণ্ড বুলি কথা নাই। 12 মহীয়া হ'ব। টোটেল 7টা পদ খালী। তাৰপিছত আপোনাৰ আনৰিজাৰ্ভ 4, ST 1, OBC NCL 2 পদ খালী। তাৰপিছত আহিল ট্ৰেড এপ্ৰেণ্টাইজ বইলাৰ ডিচিপ্লিন মেকানিকেল। 3 বছৰীয়া গ্ৰেজুৱেশ্যন হ'লেই হ'ল, খালী ছায়েন্সত হ'ব লাগিব। মেথছ, ফিজিক্স, কেমেষ্ট্ৰি নহ'লে ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি। 24 মহীয়া হ'ব টোটেল। তাৰপিছত মুঠ 2টা পদ খালী, OBC আৰু আনৰিজাৰ্ভৰ বাবে। তাৰপিছত আহিল টেকনিচিয়ান এপ্ৰেণ্টাইজ ডিচিপ্লিন কেমিকেল। ইয়াৰ কাৰণে 3 বছৰীয়া ডিপ্ল'মা। কেমিকেল ইঞ্জিনিয়াৰিং, পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰিং, কেমিকেল টেকন'লজি, ৰিফাইনেৰী আৰু পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰিঙত থাকিলেই হ'ল। 12 মহীয়া, মুঠ 10টা পদ খালী। সকলো কেটেগৰীৰ কাৰণে বেলেগ বেলেগে পদ খালী আৰু। তাৰপিছত আহিল টেকনিচিয়ান এপ্ৰেণ্টাইজ ডিচিপ্লিন মেকানিকেল। 3 বছৰীয়া ডিপ্ল'মা থাকিলেই হ'ল মেকানিকেল ইঞ্জিনিয়াৰিঙত। 12 মহীয়া হ'ব। টোটেল 30টা পদ খালী। সকলো কেটেগৰীৰ কাৰণে বেলেগ বেলেগ পদ খালী। ট্ৰেড টেকনিচিয়ান এপ্ৰেণ্টাইজ ডিচিপ্লিন হ'ব ইলেক্ট্ৰিকেল। 3 বছৰীয়া ডিপ্ল'মা থাকিলেই হ'ল। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং। 12 মহীয়া, 12টা পদ টোটেল খালী। তাৰপিছত আহিল টেকনিচিয়ান এপ্ৰেণ্টাইজ ডিচিপ্লিন ইনষ্ট্ৰুমেণ্টেশ্যন। 3 বছৰীয়া ডিপ্ল'মা থাকিলেই হ'ল ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং, নহ'লে ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড ইলেক্ট্ৰনিক্স, নহ'লে ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং, নহ'লে এপ্লাইড ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং। 12 মহীয়া, মুঠ 2টা পদ খালী। তাৰপিছত আহিল ট্ৰেড এপ্ৰেণ্টাইজ ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট। 3 বছৰীয়া যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন থাকিলেই হৈ গ'ল। BA, BSc নহ'লে BCom। 15 মহীয়া হ'ব। 16টা মুঠ পদ খালী। তাৰপিছত আহিল ট্ৰেড এপ্ৰেণ্টাইজ একাউণ্টেণ্ট। এইটো খালী কমাৰ্চত পঢ়িলেই হ'ব ডিগ্ৰীটো। 12 মহীয়া, 1টা পদ খালী, আনৰিজাৰ্ভৰ কাৰণে 1টা। তাৰপিছত আহিল ট্ৰেড এপ্ৰেণ্টাইজ ডেটা এণ্ট্ৰি অপাৰেটৰ ফ্ৰেছাৰ এপ্ৰেণ্টাইজেছ। ফ্ৰেছ হ'ব লাগিব, ক্লাছ 12 পাছ কৰিলে হ'ল আৰু একো নালাগে। 12 মহীয়া, 5টা টোটেল পদ খালী। তাৰপিছত আহিল ট্ৰেড এপ্ৰেণ্টাইজ ডেটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰ। স্কিল চাৰ্টিফিকেট থাকিলে হ'ব এইটো। ক্লাছ 12 পাছ কৰা, স্কিল চাৰ্টিফিকেট থাকিব লাগে ডমেষ্টিক ডেটা এণ্ট্ৰি অপাৰেটৰ হিচাপে। 12 মহীয়া টোটেল হ'ব আৰু ইমানেই। এতিয়া এপ্লাই কেনেকৈ কৰিব, কি কোৱালিফিকেশ্যন লাগেতো ক'লোৱেই। এতিয়া আহোঁ আমাৰ মূল কথালৈ। এপ্লাই কেনেকৈ কৰিব তাৰ আগত কৈ দিছোঁ, বয়স 18 পৰা 24 বছৰ বয়সৰ ভিতৰত, কিন্তু ৰেহাই পাব ৰিজাৰ্ভ কেটেগৰীসকলে। তাৰপিছত ৰিটেন টেষ্ট নহয়। আপুনি লাষ্ট পৰীক্ষাত কিমান মাৰ্কছ পাইছিলে সকলো মাৰ্কছবোৰ যোগ কৰি আৰু যাৰ বেছি মাৰ্কছ থাকিব তাকে মাতিব। ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ মাতিব। মেট্ৰিকৰ পৰা আৰম্ভ কৰি মেট্ৰিক, ক্লাছ 12, গ্ৰেজুৱেশ্যন, ফিটাৰ আৰু ৰিজাৰ্ভ কেটেগৰীৰ চাৰ্টিফিকেট যদি আছে সেয়া, প্ৰি মেডিকেল ফিটনেছ সেইটো লাগিব। তাৰপিছত আৰু আপুনি চাকৰিটো লাভ কৰিব। ষ্টাইপেণ্ড হ'ব, লিভ পাব, হলিডে পাব। HRA কোম্পানীয়ে একমডেশ্যন নিদিয়ে আপোনাক। এপ্লাই কৰিবলৈ হ'লে 8 জুলাইৰ পৰা 31 জুলাইলৈকে লাষ্ট ডেট। তেওঁলোকৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰক www.iocl.com। তাত গৈ ৱাটছ নিউ যাওক, গ' টু এংগেজমেণ্ট অফ এপ্ৰেণ্টাইছেছ যাওক। তাৰপিছতে আৰু সেইটো গৈ থাকক আৰু https://apprenticeshipindia.gov.in এইটো ৱেবছাইটো ভিজিট কৰক। তাৰ বাহিৰে আৰু কিবা আছে নেকি চাইছোঁ। আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কাৰণে মাতিব পাৰে 5 আগষ্ট। তাৰপিছত 11 পৰা 18 আগষ্ট লিষ্টটোহে ওলাব 5 আগষ্টত।